জুৰিয়াত বিজেপিৰ বিশাল কৰ্মী সভাত প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকা। সাংবাদিকসকলক কৰ্মী সভাৰ ভিজুৱেল নলবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ। অফ কেমেৰাত আগন্তুক নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কেনেকৈ সংখ্যালঘু ৰাইজৰ ভোট ল'ব পাৰি তাৰ বিষয়ে দলীয় কৰ্মীক কিছু নিৰ্দেশ প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই। দলীয়ভাৱে কোনো নিৰ্দেশনা নহালৈকে ৰূপহীহাট বিধানসভা সমষ্টিৰ দায়িত্ব অৰ্পণ বিজেপি নেতা সুৰেশ বৰাক। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত যিসকলে NDA প্ৰাৰ্থীৰ হৈ কাম কৰা নাই আৰু নিজৰ বুথত কম ভোট পাইছে সিহঁতক আঁতৰাই নতুন মানুহক দায়িত্ব দিয়াৰ নিৰ্দেশ প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ। আনফালে আৰক্ষী থানা, ৰাজহ চক্ৰ কাৰ্যালয়, আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত দালাল ৰাজ চলোৱা লোকৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছ ক্ষমতালৈকে অহাৰ কোনো আশা কোনোৱে দেখা নাই। গতিকে কিয় ৰূপহীৰ মানুহে ভুল কৰে সেই কথা মই নিজেও বুজি নাপাওঁ। কিন্তু যিহেতু এইটো উপ নিৰ্বাচন, গতিকে এই নিৰ্বাচনত কংগ্ৰেছ দল AIUDF দল ত্যাগ কৰি ৰূপহী ৰাইজে, ভীমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী ও আশাবাদী। ইয়াত আপুনি উল্লেখ কৰিছে যে এইবাৰ থানাৰ দালাল আৰু চাৰ্কুলৰ দালালবিলাক থাকিবই নোৱাৰে, আমাৰ ফালেতো নাই। ইয়াতে আমি অলপ কম অহা যোৱা কৰোঁ কাৰণে আমি ইমান নাজানিছিলোঁ। গতিকে য'ত থানাত দালাল আছে, য'ত চাৰ্কুলৰ পিছত দালাল আছে, সেই দালালবিলাকক অতি শীঘ্ৰে নাইকিয়া কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই নিশ্চয়কৈ আলোচনা কৰিম। আৰু এটা কথা, এইবাৰ নিৰ্বাচন দেখা গৈছে দলীয় নেতাসকলেও আছে কংগ্ৰেছ বিধায়ক, তাৰ 18জন মুছলমান মিয়া বিধায়ক। তাৰ ভিতৰতে কালিঘাটৰ বৈঠকত সিহঁতৰ নিৰ্ধাৰণ কৰিব। আপুনি মই এই বিষয়ে কমেণ্ট কৰিব নোখোজোঁ। আজি এটা বেলেগ কামত আহিছোঁ, সেই বিষয়ে কমেণ্ট কৰিব। দেখা গৈছে নগাঁও লোকসভা সমষ্টিৰ 4টাকৈ অধ্যুষিত অঞ্চল মাইনৰিটি এলেকা, কিন্তু সেই ক্ষেত্ৰত দেখা গৈছে আপোনালোকৰ বিজেপি ৰণনীতিক কৌশল কেনেকৈ আৰম্ভ কৰিছে? চাওক, কিমান মাইনৰিটি মানুহক, মুছলমান মানুহক মিছা কথা কৈ কংগ্ৰেছে ভোট ল'ব। এদিন নিশ্চয়কৈ মুছলমান ৰাইজে বুজিব যে কংগ্ৰেছক ভোট দি ভুল হ'ল, যেনেকৈ এতিয়া AIUDFক ভোট দি ভুল হ'ল বুলি কৈ আছে। গতিকে তেখেতলোকে বুজিব আৰু তেতিয়া তেখেতলোকৰ অঞ্চলৰ ভাল হ'ব বুলি মই আশাবাদী। ভিডিঅ' জাৰ্নেলিষ্ট নাজিমুদ্দিনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।